মূল্যবৃদ্ধিয়ে জ্বলা কলা খুৱাইছে সাধাৰণ জনতাক। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বৃদ্ধি পাইছে ৰন্ধন গেছ চিলিণ্ডাৰৰ দামো। হ্ৰাস পালে উজ্জ্বলা আঁচনিৰ ৰাজ সাহায্যযুক্ত চিলিণ্ডাৰ। বজাৰত অত্যধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ জনতাক। অত্যাধিক মূল্যবৃদ্ধিত সৰ্বস্বান্ত জনতা। বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সা সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰ দাম। পেট্ৰল ডিজেলৰ লগতে বৃদ্ধি পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামো। বজাৰত অত্যাধিক মূল্যবৃদ্ধিৰ সময়তেই এইবাৰ উজ্জ্বলা যোজনাৰ হিতাধিকাৰী লৈ আহিছে দুখবৰ। উজ্জ্বলা যোজনাৰ হিতাধিকাৰীয়ে এতিয়াৰে পৰা লাভ কৰিব মাত্ৰ 4টা ৰাজ সাহায্যযুক্ত LPG চিলিণ্ডাৰ। বছৰি 9টাৰ পৰা 4টালৈ LPG চিলিণ্ডাৰ হ্ৰাস কৰিলে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই হিতাধিকাৰীৰ মাজত লাগিছে হাহাকাৰ। উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ প্ৰতিক্ৰিয়া। অসুবিধা হ'ব। আগতেতো বছৰত 12টা দিছিল, এখন তাৰ পাছত 9টা হ'ল, 9টাৰ পৰা আৰু শুনা পাইছোঁ 4টা হ'ব বোলে। 4টা হ'লেতো অসুবিধাই হ'ব, কাৰণ আমাৰতো চাকৰি বাকৰি নাই, ব্যক্তিগত স্কুল এখনত কাম কৰি খাওঁ, আৰু বস্তুৰ দাম যদি বাঢ়ে আৰু গেছো যদি কমি আহে চলাত অসুবিধাই হ'ব। এক মাহ যাই নাই, খৰি নাই, দুখীয়া মানুষ আমরা বিয়া দিন আছে আমাকে, বস্তুর দাম সব বাড়ি দিছে, সব দাম বাড়ছে, আমাকে অসুবিধা হতো। বয়সালা মানুষ খড়ি যাবা নারি না, গরিব মানুষ আমাকে গ্যাস 15 দিনে 20 দিনে ফুরে যায়। আমরা গ্যাসের নিকে দই পেরে আহি, আমরা পয়সাটা কই পামু এত গ্যাস তাড়াতাড়ি ফুরাইলে। আনহাতে চলিত বৰ্ষতে কেইবাবাৰলৈ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য। জুন মাহৰ প্ৰথম সপ্তাহতে পুনৰ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। চিলিণ্ডাৰৰ মূল্যই চুলেগৈ হাজাৰৰ ঘৰ। চিলিণ্ডাৰৰ মূল্য বৃদ্ধিত এতিয়া মূৰে কপালে হাত দিছে সাধাৰণ লোক আৰু গৃহিণীয়ে। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে, তাৰ কাৰণে আমি বহুত অসুবিধাৰ সৃষ্টি হৈছে। আৰু 3 নম্বৰতে হ'ল কি, আমাৰ যিটো আমাৰ ৰাজ সাহায্য আমাৰ গেছ সেইটো আমি গম পাইছোঁ যে সেইটো আমাৰ মানে হ্ৰাস হৈ আহিছে। গতিকে সেইটো এটা আমি অসুবিধাৰ সন্মুখীন হৈছোঁ। কি ক'ব চৰকাৰক আমি এটাই অনুৰোধ জনাইছোঁ যে আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ শ্ৰেণীৰ কাৰণে যে প্ৰতিটো বস্তুৰে যাতে আমাৰ এটা সীমিত মূল্য আমাৰ গৃহিণী হিচাপেতো আমি পাকঘৰৰ কামত প্ৰতিটো ক্ষেত্ৰতে আমি অসুবিধা পাইছোঁ, আৰু এনেধৰণে যদি প্ৰতিটো বস্তুৰে মূল্য বৃদ্ধি হৈ যায় তেতিয়া আমাৰ গৃহিণী বুলিয়ে নহয় প্ৰত্যেক জনসাধাৰণে অসুবিধা হ'ব বুলি আমি ভাবিছোঁ। ছাৰে যাতে এইটো অতি সোনকালে এইবিলাকৰ সুব্যৱস্থা কৰে, আমাক জনাই, তাকে আমি বাট চাই ৰ'ম। মুঠৰ ওপৰত মূল্য বৃদ্ধিত মূৰে কপালে হাত দিবলগীয়া হৈছে এতিয়া সাধাৰণ জনতাই। এতিয়া এই মূল্য বৃদ্ধি চৰকাৰে কেনেদৰে নিৰ্মূল কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। খুমটাইৰ পৰা ভাস্কৰ ৰাজগুৰু আৰু যোগীঘোপাৰ পৰা ৰবীন চন্দ্ৰ নাথৰ ৰিপৰ্ট, আসাম টক্স।